আমৰ আচাৰ বনোৱাৰ সহজ পদ্ধতি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মায়ে বনাব চাওক। এদিনৰ পিছত এয়া আমখিনি কুটি থোৱা হৈছিলে, নিমখ সানি থৈ দিয়া হৈছিলে। নিমখ সানি থোৱাৰ পিছত আমখিনিৰ পৰা ৰ'দত দিয়া হোৱা নাই, কিন্তু অকল নিমখ সানি থৈ দিয়াহে আছিলে। দুদিনৰ পিছত এয়া আমখিনিৰ দৃশ্য চাওক। নিমখ সানি থৈ দিয়াৰ পিছত ৰ'দত দিব লাগিব, যিহেতু সেইবাবে এভৰিডে ধনিয়া পাউডাৰ দিয়া হৈছে অলপমান, সানি পেলাই ৰ'দত দিব লাগিব। সুন্দৰভাৱে ছটিয়াই লোৱা হৈছে। চাৰিওপিনে অলপমান দিয়া হৈছে কালাৰৰ বাবে হালধি অবিহনে কোনো বস্তুতে সোৱাদ নাহে, সেইবাবে হালধি দিয়া হৈছে কালাৰৰ বাবে। সুন্দৰভাৱে সানি লোৱা হৈছে। চাওক কি সুন্দৰভাৱে মায়ে আমৰ আচাৰ বনাই আছে, আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিছোঁ। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমৰ আচাৰখিনি কেনে লাগিছে, মায়ে যেনেধৰণে বনাইছে আপোনালোকে বনাব পাৰিব। এয়া ৰ'দত দিয়া হৈছে। আমখিনি 3 দিনৰ পিছত মছলা তৈয়াৰ কৰি থোৱা আছে। ঘৰতে ৰেডি কৰা হৈছিলে মছলা আমখিনিত সানিবৰ বাবে। সুন্দৰভাৱে আমখিনিত মছলাখিনি ছটিয়াই লোৱা হৈছে। অলপমান দিয়া হৈছে মিঠাতেল, কম পৰিমাণত দিয়া হৈছে, আমখিনি সানিবৰ বাবেহে দিয়া হৈছে। চাওক কেনে, আৰু লগতে দিয়া হৈছে অলপমান আমৰ পানী, যি আমি আমৰ পৰা ওলাইছিলে নিমখ সনাৰ পিছত সেই পানীখিনি পেলাই দিয়া নাছিলোঁ, সেইখিনি থৈ দিয়া আছিলে। অলপমান দি সুন্দৰভাৱে সানি লোৱা হৈছে। এয়া ৰ'দত দিয়াৰ 4 দিনৰ পিছত দৃশ্য। সুন্দৰভাৱে আমখিনি গলি পৰিছে। চাওক কি সুন্দৰ লাগিছে কালাৰটো। এয়া গেছ অন কৰি দিয়াৰ পিছত কেৰাহী পাতি দিয়া হ'ল। মিঠাতেল দি দিয়া হৈছে কেৰাহীত। তেলখিনি গৰম হওক। আমখিনি অকণমান এই তেলখিনিতে ভাজি ল'ব লাগিব। যিহেতু তেলখিনি গৰম হৈ পৰিল, আৰু লগতে দি দিয়া হ'ল অলপমান জিৰা, গোটা জিৰা দিয়া হৈছে গোন্ধৰ বাবে। সুন্দৰ চেণ্ট আহে। গেছ অফ কৰি দিয়া হ'ল তেলখিনি গৰম হৈ যোৱাৰ বাবে। আৰু আমখিনি এতিয়া এখন থালত বাকি লোৱা হৈছে। সম্পূৰ্ণ আমখিনি যি তেলখিনি আছিলে তাত দি দিয়া হৈছে। সুন্দৰভাৱে অকণমান লৰাই পকৰাই ল'ব লাগিব। এনেধৰণে কৰিলে আম ৰেডি হৈ পৰিব। আৰু আপোনালোকে এনেধৰণে বনাওক আমৰ আচাৰ। চাওক কেনেধৰণে মায়ে বনাইছে আমৰ আচাৰ। এই ধৰণে বনালে সম্পূৰ্ণ হৈ পৰিব। বৈয়ামত ভৰাই তেল দি সুন্দৰভাৱে ৰাখিব পাৰিব। বহুদিন একো নহয় এনেধৰণে বনালে। এনেধৰণে চৰিয়াত বাকি লৈ সুন্দৰভাৱে তেলখিনি মিক্স কৰি দিয়া হ'ল। গৰম তেল যিহেতু, সুন্দৰভাৱে আমৰ আচাৰ ৰেডি হৈ পৰিল। বৈয়ামত ভৰাই তেল দি বৈয়ামত ধুনীয়াকৈ থৈ দিব পাৰিব। 3-4 বছৰলৈকে খাই থাকিব পাৰিব আমখিনি। এনেধৰণে বনাওক। আৰু আজিৰ আমৰ আচাৰখিনি কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। মায়ে বনোৱা আচাৰ যিহেতু